ৰাজ্য চৰকাৰৰ আশা কৰ্মী অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবে বৃহৎ সুখবৰ আহিছে। অৱশেষত জনালে কিমান টকালৈ বৃদ্ধি পাব দৰমহা। আজিৰ কেবিনেটত দৰমহা বৃদ্ধি সন্দৰ্ভত সিদ্ধান্ত হৈছে। অৱশেষত জনালে কিমান টকালৈ বৃদ্ধি পাব দৰমহা, কাৰণ ইতিমধ্যে জনাইছিলে যে 1 অক্টোবৰৰ পৰা আশা কৰ্মী অংগনবাড়ী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধি পাব আৰু কিমান টকালৈকে এই দৰমহা বৃদ্ধি পাব সেয়া জনোৱা নাছিলে। অৱশেষত মঙলবাৰে সম্পন্ন হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ সদৰি কৰে মন্ত্ৰী অশোক সিংহল আৰু মন্ত্ৰী বিমল বৰাই আৰু জনাইছে যে কিমান টকালৈকে দৰমহা বৃদ্ধি পাব। অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি আশা কৰ্মী লগতে ছুপাৰভাইজাৰ মাননি বৃদ্ধি কৰা হৈছে আৰু 1 অক্টোবৰৰ পৰা এই মাননি বৃদ্ধি হ'ব। আশা কৰ্মীসকলে মাহিলী লাভ কৰিব 4,000 টকাকৈ, যিটো পূৰ্বে তেওঁলোকে 3,000 টকাকৈ লাভ কৰিছিলে। আৰু ছুপাৰভাইজাৰসকলে এইবাৰ অক্টোবৰৰ পৰা দৰমহা বা মাননি লাভ কৰিব 10,200 টকাকৈ, ছুপাৰভাইজাৰসকলে 10,200 টকাকৈ, লগতে আশা কৰ্মীয়ে 4,000 টকাকৈ মাননি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আজিৰ কেবিনেটত এই সিদ্ধান্ত হৈছে আৰু এই সিদ্ধান্তৰ কথা জনাইছে। ইপিনে পৰিৱেশ নিয়ন্ত্ৰণ ব'ৰ্ড অফ আছামৰ নাম সলনি কৰা হৈছে। নতুন নাম হ'ব অসম পৰিৱেশ নিয়ন্ত্ৰণ ব'ৰ্ড আৰু এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। আৰু ইতিমধ্যে জনাইছে যে অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰো মাননি 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব আৰু কিমান টকালৈ এইসকল কৰ্মীৰ মাননি বৃদ্ধি হ'ব সেয়া অৱশ্যে এতিয়ালৈকে জনোৱা হোৱা নাই। আৰু খুব সোনকালে মাননি বৃদ্ধি কিমান টকালৈ কৰিব আপোনালোকক জনাব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। এনেধৰণৰ আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।